দুটি সংঘই অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠান অনুপ্ৰাণিত কৰা অনুষ্ঠানৰ মোৰ শ্ৰদ্ধাৰ মানেশ্বৰ বৰা ছাৰ আৰু আজি লগ পালোঁ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখনত মই কৰ্মৰত সেইখন বিদ্যালয়ৰ প্ৰথমগৰাকী বিজ্ঞানৰ শিক্ষক হেমন্ত দাস ছাৰ পালোঁ, কাৰণ আমি তেওঁৰ পিছৰ প্ৰজন্ম। লগতে এই মুকুলজ্যোতি সংঘৰ লগত জড়িত বিষয়ববীয়াসকলক শ্ৰদ্ধা নিবেদিছোঁ। এই গাঁওবাসী সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি অনুপ্ৰাণিত কৰিবৰ কাৰণে তেখেতসকলৰ সফলতা ইয়াত আহি উপস্থিত হৈছে তেখেতসকলৰ শ্ৰদ্ধা জনাইছোঁ। আমাৰ বৰুৱা ডাঙৰীয়া আহি পাইছে, নমস্কাৰ। যি নহওক, মই আচলতে নিৰ্দিষ্ট বক্তা হিচাপে অযোগ্য এজন ব্যক্তি, কাৰণ আমি বিজ্ঞান মানুহবিলাকে বিজ্ঞানৰ শিক্ষকে পঢ়াই ভাল পাওঁ, কৈ বেয়া পাওঁ, কাৰণ বিজ্ঞানে সদায় প্ৰমাণ বিচাৰে। আৰু আজিৰ গুৰুগৃহত য'ত আজি উপস্থিত হৈছোঁ, সেই গুৰুগৃহত উপস্থিত হৈ এটা কথা আপোনালোকে মন কৰিছেনে? এই গুৰুজনাই সেইজন গুৰু, যিজন গুৰুৱে ভাৰতবৰ্ষৰ প্ৰথমজন ব্যক্তি যি অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত অসমীয়া সমাজক আগুৱাই নিছিলে। কিন্তু গুৰুজনাৰ শিক্ষাৰে অল্প শিক্ষিত বা অৰ্ধ শিক্ষিত আমি শিষ্যসকলে গুৰুজনাৰ অন্ধবিশ্বাস মুক্ত সমাজখন বিষয়ে গম নাপালো বা বুজি নাপালো। এতিয়াও আমাৰ অসমীয়া সমাজত কোনটো লগ্নত আঙুঠি পিন্ধাব লাগিব, কেতিয়া নাম গাব লাগিব, কেতিয়া ঘৰ ল'ব লাগিব, সেই শুভ লগ্নৰ কথা আলোচনা হয়, বিবেচিত হয়, চোৱা হয়, কাৰোবাক দেখুৱাবলৈ যোৱা হয়, হয় নহয়? কিন্তু আমি নাজানো, সেইটো দুখৰ কথা। গুৰুজনাই যেনে তেনে মূৰ্তিটো বনাব নিদিলে বুলিহে, নহ'লে একদিনে নাইতো নাথাকিলে, গুৰুজনাৰ মূৰ্তিকে পূজা কৰি থাকিলে। বিষ্ণুপ্ৰসাদ ৰাভাই মূৰ্তি কথাখিনি কল্পনা কৰি আহিলে কি নাই, নামঘৰত শংকৰদেৱৰ ফটোখন সোমাই কৰি। কিন্তু গুৰুজনাই বিচৰা নাছিলে যে মূৰ্তি পূজা হওক, ফটো পূজা হওক। কিন্তু সেই গুৰুজনাই যেতিয়া দৈবজ্ঞ আতৈ তেওঁৰ বিশ্ব আছিলে, তেখেতে এই চোৱা মেলাবিলাক কৰে। বনক্ষণ, ভাল সুবক্ষণ, হয়নে? জৰি পিন্ধিলে আমুক হ'ব, বাঙা ভাল তমুক হ'ব, কঁকালত পিন্ধা, হাতত পিন্ধা, কিবা পিন্ধা, তাবিজ পিন্ধা, এইবিলাক কাম কৰি আছিলে। সেই কথাটো কিবা এটা কাৰণে গুৰুজনাই গম পালে। গুৰুজনাই এবাৰ ক'লে, আতৈ আপুনি এইবিলাক নকৰিব, ঈশ্বৰ ভক্তি নামতে আছে, নিৰাকাৰ ঈশ্বৰ সকলোতে আছে। কোনো জৰি, কোনো তাবিজ বা কোনো লগ্ন, সকলোতে শুভ লগ্ন হ'ব যদি আপুনি নিজৰ মনটো পবিত্ৰ কৰি ৰাখে। পিছত কথাখিনি ক'লে হ'ব বুলি ক'লে, কিন্তু আৰু ৰাইজেতো বিচাৰে, ৰাইজেতো ঢেৰ বিচাৰে। ৰাইজে বিচাৰে আতৈ ওচৰলৈকে যায়, মোৰ ছোৱালীজনীৰ বিবাহ কিমান তাৰিখে হ'ব, কি তাৰিখে হ'ব, কোনখনত ভাল হ'ব কৰে। আতৈও ভাবে গুৰুজনাই গম নাপাব, দুই এটা বিচাৰ কৰিবা, দক্ষিণ এটা লোৱাটো কি দুখ। কিন্তু গম পালে পিছত গুৰুজনাই গম পায়, সেই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামভাগ যে আমি দিলো, হীৰেণ গোহাঁই কৈছে শংকৰ গুৰুজনা যদি সাধাৰণ মানুহ বুলি যদি আমি ভবাহেঁতেন, অসমীয়া সমাজখন আৰু আগুৱাই গ'লহেঁতেন। কিন্তু গুৰুজনাক আমি তেতিয়াহে স্মৰণ কৰোঁ যেতিয়া কীৰ্তন ভাগ শুনো, যেতিয়া নামঘৰত সেৱাটো কৰি আহোঁ, তেতিয়াহে গুৰুজনাৰ কথা চিন্তা কৰোঁ। কিন্তু দৈনন্দিন জীৱনত গুৰুজনাক আমি মনলৈ নানো। গুৰুজনা সাধাৰণ মানুহ। যদি সাধাৰণ মানুহ বুলি ভবাহেঁতেন, মোৰে দেউতা, মোৰে ককা, আইতা বুলি ভবাহেঁতেন, সেই নীতি আদৰ্শখিনি অসমীয়া সমাজৰ আগুৱাই গ'লহেঁতেন। চাবলৈ এই কথাটো কি এতিয়া মন দি শুনিব। সৰু ল'ৰা, ইমান নাজানো, বহুত জ্যেষ্ঠজন ইয়াত আছে, গুণীজন আছে, ভুল হ'লে লৰাই দিব। এই গুৰুজনাই সৃষ্টি কৰিছিলে বৈষ্ণৱ বিনয়।
আমি অসমীয়া সমাজে কাকো টানকে ক'ব নোৱাৰো। আমি বিনয়ী ভাৱনা আছে আমাৰ জন্মগত এটা আমাৰ এটা কি এটা স্বভাৱ। গুৰুজনাই যেতিয়া গম পালে মনে মনে গৈ আগৈয়ে এইবিলাক চাই আছে, ৰাখিব ভাল বেয়া কিবা চাই আছে, একো নকৰিলে। বহু কেইদিন কষ্ট কৰি পেলাই এখন পুথি ৰচনা কৰিলে, শাস্ত্ৰ এটা ৰচনা কৰিলে, অনাদি পাতন। সেই অনাদি পাতন পুথিভাগ ৰচনা কৰি দৈবজ্ঞ আগৈদিন মাতিলে বা আহিবচোন, অহা ক'লে কিবা এভাগ মই ৰচনা কৰিছো কষ্ট কৰি আপোনাৰ বাবে বিশেষভাৱে, আপুনি অধ্যয়ন কৰিব আৰু মোক জনাব। সেই কিতাপভাগ আগৈয়ে লৈ গ'ল, অধ্যয়ন কৰিলে। অধ্যয়ন কৰি সাষ্টাংগে গুৰুজনাক প্ৰণিপাত জনাই কৈছে, মোৰ ডাঙৰ ভুল হৈ গ'ল, জীৱনত আৰু সেই পুনৰাবৃত্তি নকৰোঁ। সেই দৈবজ্ঞ আগৈয়ে ভুলৰ পুনৰাবৃত্তি নকৰোঁ বুলি গুৰুজনাৰ ওচৰত কথা দিলে। এতিয়া এবাৰ সকলোৱে নিজে নিজৰ নখত আঙুলিত নখ আছে এবাৰ চিকুটি চাওক, আমি শংকৰদেৱৰ শিষ্য হয়নে? ইয়াত থকা ৯৯% নহয়। মই ডাঠি ক'ব পাৰোঁ, কাৰণ বিজ্ঞানে আকৌ শতাংশ দিলে বেছিকে কয়, কাৰণ আমি জানো হয়নে? ঘৰৰ খুঁটাটো লগাবৰ কাৰণে আমুক তাৰিখে ভাল হ'ব নেকি, শনিবাৰে চুলি কাটিবলৈ নোযোৱা, ৰাতি বাঁহ গছ কাটিবলৈ নোযোৱা, শনিবাৰে বাঁহ নাকাটিলে তাৰো বিজ্ঞানী যুক্তি আছে। সদায় কাটো, শনিবাৰে নাকাটিলে কেইদিনমান ৰেহাই হ'ব, কিন্তু নাপায় বোলা বস্তুটো গুৰুজনে বিশ্বাস কৰা নাছিল। আৰু এটা উদাহৰণ দিওঁ, এই নতুন প্ৰজন্মৰ কাৰণে লাগে, বাকীখিনিতো ধৰক এতিয়া বুঢ়া মানুহ ডেকা কৰিলে ভাঙি যাব। মই লেগেচিবিলাকহে কৈ আছো, লেগেচি অলপ এইটো কি গ'ল নেকি আছে। এতিয়া কথাটো হ'ল ভাস্কৰ বিপ্ৰৰ লগত আৰু এজন শিষ্য আছিলে, মোৰ কিতাপখন আনিব পাহৰি থাকিলোঁ। সিদিনাখন কথা হৈছে যে বৃহত্তৰ অসমীয়া সমাজ গঠনত শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ, কিতাপখন কথা হৈছে। সাধুবিলাক ভাল লাগিছে নাই? এবাৰ শুনা। এতিয়া কি হ'ল, দুজন ভকত নাৱত গৈ আছে। কিহত গৈ আছে? নাৱত। নাৱত গৈ থাকি পেলাই মানে নাৱৰ পৰা নামিলে পেলাই কি পাব? বালি পাব। নদীৰ কিনাৰটো বালি থাকে নহয় জানো? বালিত নামি এজন শিষ্যই গুৰুজনাৰ লগত আছিলে, এজন শিষ্যই ভাস্কৰ বিপ্ৰ আৰু এগৰাকী আছিলে, গৈ নৈৰ পৰা পানী অকণমান লৈ সূৰ্যক প্ৰণাম কৰিলে। ৰাতিপুৱা সময়ত সূৰ্য প্ৰণাম কৰা হয়। সূৰ্য কোনফালে ওলায়? পূবফালে। ঠিক আছে, পূবফালে যেতিয়া ওলায় পানীৰ ওচৰলৈ লৈ পেলাই সূৰ্যক প্ৰণাম কৰিলে। মন দি শুনিবলৈ কথা আৰু ভুল কথা নহয়, এটা মই ভুল কথা ক'বলৈ নম্বৰ অহা নাই, তথ্য আছে, মোৰ কিতাপতো আছে, বেলেগতো পাব। সূৰ্যক প্ৰণাম কৰিলে নে? কৰিলে। তাৰপিছত গুৰুজনাই নামি গ'ল। গুৰুজনাই কি কৰিলে? নৈৰ পৰা পানী এচুলো লৈ মানে একাদলি এফালে শুনা আছে, এফালে হয় না, এফালে শুনা তোমালোকৰ কাৰণে কৰে। গুৰুজনা মানে কি? শংকৰদেৱ হয়নে? শংকৰদেৱেও পানী একাদলি লৈ পেলাই পাৰলৈ আহিলে। আহি পেলাই কি কৰিলে? উল্টা ফালে ঘূৰি পেলাই মানে যোনফালে গাঁও আছে ঘূৰি পেলাই কিবা কিবি মাটি পেলাই বালিখিনিতে পানীখিনি ঢালি দিলে। ক'ত ঢালিলে? বালিত পানীখিনি ঢালিলে। ভাস্কৰ বিপ্ৰই সুধিছে, গুৰু এখেতেতো সূৰ্য প্ৰণাম কৰিলে, আপুনি গাঁৱৰ ফালে চাই কি প্ৰণাম কৰিলে? বোলো নাই, মই প্ৰণাম কৰা নাই নহয়। এই বৰপেটাত যে শিলিখাজোপা লগাই আহিছিলো যে, কোনোবাই পানী নিদিব বুলি মই পানীখিনি দিলো, শুকাই যাব যে। হাঁহিতে এই গুৰুৱে কি কথা কয়? বৰপেটা শব্দৰ লগত শিলিখাজোপা দিয়াৰ পৰা পানী কেনেকে দিব পাৰিব আপুনি? গুৰুৱে বেছিকে হাঁহি ক'লে, তেতিয়াহ'লে সূৰ্যক প্ৰণাম তুমি ইয়াৰ পৰা কেনেকে কৰিলা? কথাখিনি সৰু, কিন্তু গুৰুজনাই যিখিনি বাৰ্তা দি গ'ল, আজিৰ তাৰিখত ৯০% অসমীয়া মানুহে নামানে বা নাজানে। সেইকাৰণে মই শংকৰ সংঘ, শংকৰ সমাজ, মই বামুণীয়া যিমানেই যি নাথাকক ভাগৱতী সমাজ, প্ৰথম হ'ব লাগিব
কাৰণ গুৰুজনাক মাহ প্ৰসাদ নামঘৰ চাৰিবেৰৰ মাজত ধৰি ৰাখিলে এখন সমাজ আগবাঢ়ি নাযায়। কাৰণ আমি নাজানোৱে আজিলে গুৰুজনাই কি কি শিকাই থৈ গ'ল। এটা অংশহে গম পাইছোঁ, বাকীখিনিতো গমেই পোৱা নাই। গতিকে নতুন প্ৰজন্মক এতিয়া আহ্বান, শিক্ষা যেনেকৈ তোমালোকে একাডেমিক কোৰ্চবিলাক পঢ়ি তোমালোকে উন্নতি দিশত আজি 90% 80% লেটাৰ পাইছা, সেই গুৰুজনাকো যিখিনি আমি জ্যেষ্ঠজনে কৰিব নোৱাৰিলোঁ, সেই গুৰুজনাৰ শিক্ষাকো তোমালোকে শুদ্ধ বৈজ্ঞানিক বিশ্লেষণ কৰি সমাজত প্ৰচাৰ কৰা আৰু নিজকে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি আদৰ্শ পুৰুষ হিচাপে গুৰুজনাক লৈ আগুৱাই যোৱা। সমাজত তোমাক কোনো হেয় প্ৰতিপন্ন কৰিব নোৱাৰিব, কোনো হৰুৱাব নোৱাৰিব। সেইটোহে মূল কথা মোৰ আজি বক্তব্য। গুৰুজনাক কেৱল নামঘৰত সেৱা কৰোঁতে তোমালোকে মনত নাৰাখিবা, গুৰুজনাক প্ৰতিটো ক্ষণতে বাইকখন চলাই থকাৰ পৰা কিতাপ পঢ়াৰ পৰা ধৰি সকলোতে ভাবিবা শংকৰদেৱ মোৰ লগত আছো, কাৰণ মই অসমীয়া আৰু তেওঁৰ আদৰ্শ জানিবৰ কাৰণে অধ্যয়ন কৰিব লাগিব। ভাবিছা ছাৰৰ বয়স কিমান হৈছে? মোৰ ৰিটায়াৰ হ'বলৈ বহুত বছৰ আছে, কিন্তু চাৰে কিয় পঢ়িছে? কাৰণ দৰকাৰ হৈছে। আমি বেলেগৰ নিচিনা নহয়। আমাৰ গুৰুজনাই পিউৰিফাইড এটা ধৰ্ম দিছে। পিউৰিফাইড মানে কি? পৰিষ্কাৰ। আমাৰ মাহ প্ৰসাদ ভাৰতবৰ্ষৰ কোনো ধৰ্মত নাই। আছে চবৰে ভাগ ভাগ কৰি গুৰুজনাই খোজকাঢ়ি গৈ গৈ তীৰ্থ ভ্ৰমণ কৰি 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 এনেকুৱা এটা পিউৰিফাইড ভাৰ্চন দিছে। কিমান এটা পৰিস্ফুট এটা বিষয়, এটা মাহ চাউল দিলে, যি মাহ চাউল খালে সুদা পেটতো গেছ নহয়, ভাত খোৱা বা নোখোৱা, হয়নে? তাৰ বাইকখন চবেই জানে। গতিকে এই যে এটা এনেকুৱা গৃহ দিলে, বন্ধৰ কাৰণে আমি বন্ধৰ ঘৰতে পূজা অৰ্চনা কৰি আছো। চাকি বন্তি কিবা লগাই দিলে ধোঁৱাই আমাৰ যদি নাকে মুখে সোমাই, লাষ্টত গৈ পেলাই কি মন্দিৰৰ বাহিৰতহে চাকি বন্তি জ্বলোৱা আজিকালি নিয়ম হৈছে, কাৰণ কেঞ্চাৰ হোৱা হৈছে পূজাৰীসকলৰ। সেইটো আমাৰ বিজ্ঞানৰে অধ্যয়ন কৰি ওলাইছে। কিন্তু গুৰুজনাই কি কৰিলে? চাৰিবেৰে বতাহ আহিব, সোমাব, এচি লাগে নেকি? কোনো নামঘৰ এচিৰ প্ৰয়োজন আছে নে নাই? ইমান গৰম হ'লেও চিন্তা নাই, কাৰণ বতাহৰ কোনো বন্ধ নাই। এই গোটেই সৃষ্টিৰাজিবিলাক ব্যাখ্যা কৰিবলৈ বিষয়টো বেলেগ হৈ যাব। মই নিৰ্দিষ্ট বক্তাক কৈছো না, ভাষণ দিয়া দিবলৈ অহা নাই। এই গুৰু গৃহৰ প্ৰত্যেকটো যে কিবা কিবি আছে, কি আছে এইবিলাক দেখাইছো যে, কিবা চিনি পোৱা? তোমাৰ নৱম প্ৰজন্মই ইয়াতে পঢ়ি আছা, এই যে কিবা কিবি কিনাত যে দেখাইছে, কি আছে ইয়াত চিনি পোৱা? এটা কথা মনত ৰাখিবা, যেতিয়া বাহিৰলৈ যাবা বিহু গাব লাগিব, শংকৰদেৱ মাধৱদেৱ জ্যোতি বিষ্ণুৰ কথা সুধিব, গামোচাখনৰ ভূতৰ কথা সুধিব। ইংৰাজী ভাষণৰ কথা নুসুধে। যদি তুমি একো নাজানা বৰ লাজ পাবা। সেইকাৰণে এতিয়াও সাৱধান, যিসকলে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰিছে, নিজৰ পৰিচয়টো গম পাই লোৱা। সেই ওপৰত থকা ঘৰটোৰ নাম কি? কীৰ্তন ঘৰ, কিবা ঘৰ, নামঘৰ, কিবা, সেই ওপৰত সৰু ঘৰ এটা আছে। সেই পুতলা ঘৰটোৰ নাম কি? আইতাহে কৈছে, দেখি আছা সৰু এটা অংকৰ এই ক্লাছ কি হ'ল জানা, কিন্তু সেই ঘৰটোৰ নাম নাজানা। তাত কি আছে ভিতৰত কিবা এখন আছে, এইবিলাকত একোৱেই নাই। গামোচা চামোচা আঁতৰ কৰি দিব পাৰে, এখন অকণমান কিবা এখন আছে। ইমান ডাঙৰকে বনাইছে, টাইল চাইল ক'তো একো নাই, অকণমান কিবা এখন আছে সেই ঘৰটোৰ ভিতৰত, য'ত গুৰুজনাই হাতীটো খুচি 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 ভুৰুকাত সোমোৱাই দিছিলে। নৰনাৰায়ণৰ পৰা জুকি গৈছিলে, নামাৰিলে নৰনাৰায়ণ। ন জানিব লাগিব, আমি অসমীয়া নহয়, আচমিয়াও নহয়, আমি অসমীয়া, জানিব লাগিব। দুখ লাগে যেতিয়া নিউজ লাইভ বা অন্যান্য নিউজ চেনেলবিলাকৰ নিউজ লাইভ বুলি ক'লে প্ৰচাৰ কৰা হয়, অন্যান্য ইলেক্ট্ৰনিক মিডিয়াই সোধে কি অসমৰ প্ৰথমৰ দ্বিতীয় এই বিষ্ণুপ্ৰসাদ ৰাভা কোন আছিলে কওকচোন। এবাৰ কৈছে ৰাজনৈতিক নেতা বুলি, পলিটিচিয়ান আছিলে, ষ্টেণ্ড কৰিছে অল আছাম ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড। কি মূল্য থাকিলে? মই উপাধিটো চাইছো গগৈলে, বেয়া কিবা দুটা চুটা কিবা নহ'লে গগৈ।
সাৱধান বুজিছানে মই বিজ্ঞানৰ মানুহ এই ঘৰটো ভাগৰ কথা বা সেই ভাগৰ কথা মই পঢ়িব লাগে জানো এনে লাগে জানো ক্লাছত পঢ়াব লাগে নেকি মই চুৰিয়া পিন্ধে চাই ৰাতিপুৱাই চুৰিয়া পিন্ধে ৰাতি গৈ খুলিব মোৰ চুৰিয়া পিন্ধাৰ কামেই নাথাকে বিজ্ঞানৰ মানুহ লাগে জানো কিন্তু কিয় এইটো কৈছো কাৰণ মই সেই দলৰে অংশ সেইকাৰণে কৈ গৈছিলে যে তুমি কীৰ্তন মানা বা নামানা শংকৰদেৱক মানা বা নামানা সেইটো কথা নহয় কিন্তু তুমি যে জন্মই কীৰ্তনত হৈছে কোনে বাধা দিব পাৰিব তুমি ধৰ্ম মানা নামানা তুমি কি কৰা শংকৰদেৱক গালি পাইছা অসমীয়া জাতিক গালি কথা নাই কিন্তু তুমি জন্মতে কীৰ্তনত সেইটো বাধা দিব নোৱাৰা জন্ম যদি তোমাৰ কীৰ্তনত কীৰ্তনখনৰ ৰচয়িতা স্ৰষ্টা জনক জানিব লাগিব নাই আৰু শংকৰদেৱক যদি জানি গলা মোবাইলে খুন্দা কি আমাৰ বাইকে খুন্দা খুন্দি খাই বুলি নমৰা শংকৰদেৱক যদি জানি যোৱা দাস শাসকটো নোহোৱা শংকৰদেৱক যদি জানি যোৱা এই কুমাৰপুৰী পাঠকপুৰী খনাগুৰি চতিয়া বিশ্বনাথচাৰী দামগুৰি ছোৱালীজনী মদ খাই পেলাই ৰাতি 12টা বজাত তাত নাইট ক্লাবৰ পৰা ওলাই নাহে অসমীয়া ছোৱালীখিনি অসমীয়া ছোৱালী ওলাই আছে কাৰণ তেওঁলোকে শংকৰদেৱক নাজানে 550 বছৰ আগতে শংকৰদেৱে কৈছিলে বাজৰ পৰা আহি 3 হাতৰ তলৰ মাটিৰে হাত ধুবা বিজ্ঞানে বীজাণু আৱিষ্কাৰে কৰা নাছিলে চাবোন আৱিষ্কাৰ হোৱাই নাছিলে গুৰুজনাই কেনেকৈ গম পালে বাজনে লেট্ৰিনৰ পৰা আহিলে বীজাণু গাত লাগিলে পৰা হাতখন লেটা থাকিব সেই লেটা থকা হাতখন অসমৰ মাটি আম্লিকতা গুণসম্পন্ন নকৰে এটা ৰেচিপিক কেৰেক্টাৰ এই ৰেচিপিক কেৰেক্টাৰ থকা মাটিখিনিয়ে যদি আমি হাতখন ধুই দিওঁ আমাৰ হাতত থকা বীজাণুখিনি মৰি যাব বিজ্ঞানৰ আৱিষ্কাৰে হোৱা নাছিলে এতিয়া চিনেমা বনাই আছে অক্ষয় কুমাৰে কি চিনেমা বনাইছে মাইকী মানুহ বাহিৰৰ ৰাজ্যবিলাকত লেট্ৰিন যাব নোৱাৰে মানে লেম্প লৈ লৈ ৰাতিপুৱা 2টা 3টা বজাত গৈ পথাৰ খোজ কৰি আহিব লাগে কিন্তু সেইটো আজি 100-200 কিলোমিটাৰ দূৰত থকা অসমীয়া সমাজত তেতিয়া এটা সুস্থ সামাজিক শৌচালয় আছে নাই আমি কেতিয়াবা বাৰী ভাগি পাইছো সৰু কথা বেলেগ গতিকে আমাৰ পৰিৱেশটো এটা অসমীয়া সমাজখন আচলতে কি হ'ল সুন্দৰকৈ গঢ়ি সেইকাৰণে আমি বহুতে নাজানো আৰু নজনাৰ কাৰণে কি হৈছে আমি আমাৰ নিজৰ বস্তু বেয়া পাব লৈছোঁ বহুত খেলি মেলি হয় যেতিয়া দুখ লাগে অসমীয়া সমাজৰ মানুহখিনিয়ে যেতিয়া এই ছট পূজা পালন কৰিবলৈ এটা নামঘৰ নাম গাই থাকে সেইখিনি মহিলাই ছট পূজা গৈ সূৰ্য প্ৰণাম কৰিবলৈ যায় বেয়া লাগে দুখ লাগে গতিকে নীতি আদৰ্শ এটাই থাকিব লাগে তেওঁলোকে তেওঁলোকৰ ধৰ্ম পালন কৰিছে তুমি গুৰুজনাৰ শিষ্য যদি নিজৰ ধৰ্ম পালন কৰিব লাগিব আৰু গুৰুজন জানিব লাগিব তাৰ কাৰণে নাজানিলে নহ'ব আৰু এটা কথা কওঁ এইটো কি মই জ্যেষ্ঠসকলক গঠনি বা কিন্তু আপোনালোকক জ্যেষ্ঠসকলক উদ্দেশ্যে একো কোৱা নাই দেই সেইটো মনত ৰাখিব আপোনালোকে আহিব এওঁ দেখোন তেনেকৈ মই কেতিয়াও নাভাবোঁ কাৰণ মোৰ সন্মুখত থকাবিলাকক মই ছাত্ৰ বা ছাত্ৰী বুলিয়ে ভাবোঁ কাৰণ মই নিৰ্দিষ্ট বক্তা হ'ব পৰা কোনো হেৰি নাই যোগ্যতাই নাই কাৰণ ছাৰহঁত আছে মোতকৈ বেছি জ্ঞানী গুণী আৰু বহু অভিজ্ঞতা আছে এইটো কি বস্তু এতিয়া সকলোৱে দিয়ে ক'ব লাগে কি টেমা ঠিক আছে তাই ক'লে সাহসটা দৰকাৰ আছে তাই ক'লে টেমাটোত কি আছে একোৱেই নাই ভাল কথা আচলতে তুমিহে আজি তাৰিখত 95% পাইছা বাকীবিলাকে মুখস্থ কৰি পাইছে কাৰণ প্ৰশ্নটো উত্তৰ দিব পৰা নাই কাৰণ ইণ্টাৰভিউ আজিকালি চাৰ্টিফিকেট দিলে চাকৰি পায়নে নাপায় 100% এই গোটেইটো লগে ডক্টৰ চিট দি দিয়ক পায়নে আকৌ পৰীক্ষা দিব লাগিব পৰীক্ষা পাছ হোৱাৰ আকৌ ইণ্টাৰভিউ দিব লাগিব সুধিব তোমাৰ নামটো কি মোৰ নামটো মানে হ'ব দে তুমি যোৱা এতিয়া আমাৰ তেনেকুৱাই হৈ আছে ক্লিক যে মানুহৰ ক্লিক শব্দটো যে আমি নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকে যে ভাল ভাল এক্সামবিলাকত ক্লিক কৰিব নোৱাৰো কাৰণটো হৈছে আমাৰ নিজৰ ভিতৰত থকা কনফিডেন্সটো নাই আত্মবিশ্বাসটো নাই আজি তোমালোক গামোচা কিমান কিহৰ কাৰণে মুখস্থ কৰি পঢ়িলা ভাল নম্বৰ পালা কিন্তু তোমালোকে
সেইটোহে ডাঙৰ কথা, সেইটোহে লাগে। ইয়াৰ পৰা ঢেৰ ডক্তৰ ইঞ্জিনিয়াৰ ঢেৰ পাৰ হৈ যাব পাৰে, কিন্তু এই যে পাঠেকগুৰি গাঁৱৰ পৰা কোনোবা এজন বৃদ্ধ বেমাৰ হ'লে তুমি যদি বিনা পইচাত তাক যদি চিকিৎসা কৰি যদি আৰোগ্য কৰি দিব পাৰা, তেতিয়াহে তোমাৰ গামোচা পিন্ধালো আজি নামঘৰৰ কামত দিব। কিন্তু নহয়, লিখিত হোৱা নাই। যাক গামোচা পিন্ধাই সিয়ে কেলেংকাৰী কৰে, তেওঁৰে বনোৱা দলংখন প্ৰথমতে ভাঙে। আৰু যোনে তাক গামোচা পিন্ধা নাই, ঘৰত বহি আছে, ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱা চিকুল ছোৱালীখিনি, সিহঁতে এইখনত ভাওনা পাতিব, ৰাস পাতিব, বুঢ়া মানুহজনক হস্পিটাললৈ নিব, সেৱা শুশ্ৰূষা কৰিব। আচলতে গামোচা পিন্ধিব লাগে তেওঁলোকে, কাৰণ তেওঁলোকে বুজি পায় মানৱ সেৱা কি, সমাজ সেৱা কি। আৰু আপোনালোকে কি হ'ব, যিখিনিয়ে যাব তেওঁলোকে ব্যক্তিগত স্বাৰ্থত, এতিয়া মেট্ৰিক, হাই ছেকেণ্ডেৰী, ডক্তৰ হ'লো, টকা ঘটিলো, নিজৰ ঘৰখন চালো, পিছত মা দেউতাকে নচোৱা হৈ যায়। আৰু মা দেউতা হৈ যায় বুঢ়া আৰু বুঢ়ী। মা দেউতা হৈ যায় বুঢ়া আৰু বুঢ়ী। আমেৰিকালৈ গ'লা, মা দেউতাক আৰু মোৰ ল'ৰা আমেৰিকাত আছে, কেনাডাত আছে, মৰিবৰ সময়ত এই নাৰ্ছজনী ঘৰত থাকে, পানী বটল দিবলৈ নাৰ্ছ আছে, ছুটি নাই, আহিব নোৱাৰে, ক'ব বাপঘৰনে চেকঠাৰ ভিতৰত পাইছে। আমেৰিকাৰ পৰা ফোন আহিব, ঐ বাপঘৰ, কচোন বিৰু আকৌ কি হ'ল, মেট্ৰিকত ষ্টেক কৰিছিলে, আৰু বাপঘৰ আছে মেট্ৰিকত থাৰ্ড ডিভিজন পাইছিলে। হেৰ' বাপঘৰ কচোন, ঐ মোৰ ছুটি নাপাম নহয়, প্ৰাইজ এইবিলাক কৰি মেলি পাৰ্মিশ্যন নহ'লে হেৰি হ'ব, এই মাৰ বোলে হেৰি যাওঁতা হৈ আছে, কিবা এটা হ'লে তয়ে ল'ৰা হিচাপে কৰিবি দেই আৰু সখী হিচাপে। গাত লাগিছে নে? মই ল'ৰা-ছোৱালীখিনিক কৈছোঁ, বাস্তৱ জীৱনৰ বাস্তৱ কথা। বেয়া পালেও ক্ষতি নাই। শিক্ষকে কেতিয়াও সমাজখনক ভুল দিশৰে পৰিচালিত হ'বলৈ কেতিয়াও মন্তব্য নোৱাৰে, হয় নে নহয়? আপোনাৰ গাত লাগিব পাৰিব, সঁচা কথা হয় নে নহয়? সেইকাৰণে মই কৈছোঁ, আজি যিসকলে ইয়াত গামোচা পিন্ধিবা, এটাই কম ল'বা, মই য'লৈকে নাযাওঁ মোৰ ভেটিটো মই নেৰো, মোৰ মাক মই নেৰো, মোৰ দেউতাক মই নেৰো, এই নামঘৰত তেওঁক মই কেতিয়াও নেৰো। তেতিয়া আজি গামোচা পিন্ধিবাটো তোমালোকৰ কামত আহিব। গতিকে এই যে খালী হৈ আছে, খালী হোৱাটো আমি ভৰ্তি কৰিব লাগিব। তোমালোকে ভাল পাব ন? এইটো কি? হোৱাট ইজ দিছ? দিছ ইজ আলু ন? আলু হয়নে? বিগ আলু ভাই। মই আহিলে যাবো নহ'ব কেনেকৈ হ'ব ন? এতিয়া মই যাবো দেখুৱাই মানুহ, মোৰ নামটো কি বাৰু? সেইটোৱে ডাঙৰ কথা। চাৰিআলিৰ পৰা আহিলে, বৰপামৰ পৰা আহিলে, পেটেলা মানুহ এটা ঢেৰ যাওঁ, জোৰছে কথা ক'লে, ৰঙালাও নিচিনা পেটটো গুচি গ'ল। ঘৰটো তেনেকৈ ক'বা, নামটো কৈ দিওঁ মই, কিমান বাৰ ক'লে, আমাৰ এইফালে কৈয়ে আছে, নাম কৈয়ে আছে। সেইকাৰণে মই মুখস্থ কৰিব নালাগে, আগ্ৰহ নাই যে। সেইকাৰণে আগ্ৰহ এতিয়া ভাল লাগিছে নাই মোৰ নামটো কাক জানিবলৈ মন গৈছে বাৰু? ভাল লাগিছে তোমাক লাগিব, লাগিছে তোমালোক পাঁচজনৰ কাৰণে মোৰ নাম দিব। মোৰ নাম হৈছে ৰিপুঞ্জয় বৰদলৈ। বৰদলৈ চিধাই গৈ পেলাই মোবাইলৰ কাৰ্ডটো চোৱা নহয়, চোৱা নাই? তাত গৈ পেলাই মোৰ নাম মাৰি দিয়ক, হ'ব? মোৰ নামটো মাৰি দিলে ৰিপুঞ্জয় বৰদলৈ। যাদু ভাল পোৱা নাই তোমালোকে? যাদু ঢেৰ পাবা, তোমালোকে স্কুলত গৈ দেখাব পাৰিবা, হ'ল? আৰু কোনোবাই যদি অকণমান বেছিকৈ পঢ়া ল'ৰা-ছোৱালী আছে, ধৰা ABCD ফিজিক্স লাগে, কেমেষ্ট্ৰি লাগে, মেথমেটিক্স লাগে, বায়'লজি লাগে, সেইখিনিও নিজৰ বস্তু পাই যাবা, প্ৰেক্টিকেল নকৰাকৈ। আৰু কিছুমান ধৰা আই মাতৃসকল আছে, বোলে নহয় বোলে আমুকৰ তাত দেখিলোঁ কৃষ্ণৰ ফটোখনৰ পৰা বোলে নিজে বোলে হেৰি ওলাই আছে, চন্দনৰ ফুট ওলাই আছে, বোলে আমুকৰ ঘৰত দেখিলোঁ দেখোন পেৰা থকা কাপোৰখিনি নিজে জুই জ্বলি আছে, আমুকৰ ঘৰত দেখিলোঁ দেখোন জুইৰ পৰা খোজকাঢ়ি মানুহ এমাহ ধৰি উপবাসে থাকি খোজকাঢ়ি আছে। সেইখিনিৰ কাৰণেও আছে, মাছ মাংস খাই খোজকাঢ়িব পাৰিব জুইৰ ওপৰত, ধুনীয়াকৈ খোজকাঢ়ি আছে। গতিকে যাক যি লাগে নামটো খালি মাৰি দিলে হ'ল ৰিপুঞ্জয় বৰদলৈ, হ'ব? বাকীখিনি আপোনালোকে চব গম পাব, অসমীয়া ভাষাতে কৈ যায়। এতিয়া আলু মই ভৰাই দিছোঁ, আৰুতো ভৰ্তি নহ'ব চাগে, ফুৰি যাব ন? ভৰ্তি হ'লনে? হ'ল? ঠিক আছে। জ্ঞান এইটো হৈছে পাত্ৰটো হৈছে মই, আৰু এই আলুখিনি হৈছে পাত্ৰত ধৰিব পৰা জ্ঞান। জ্ঞান সম্পূৰ্ণ হ'ল।
সম্পূৰ্ণ হ'ল আমি সকলো কথা গম পালোঁ আৰু ইয়াতে ধৰিবনে নধৰে নহয় নধৰে ইয়াত সমাপ্ত তাৰমানে মোৰ বয়সত মই ভাবিলোঁ মই চব জানো মোতকৈ আৰু কোনো নাজানে হ'ল এতিয়া এইটো ক্ৰীম এটা লৈ আহিছোঁ এতিয়া দেখা যাব কি হ'ল এতিয়া তোমালোকে কৈছা জ্ঞান শেষ হৈ গ'ল আৰু ল'বলগীয়া নাই এই মটৰখিনি দেখোন ইয়াতে সোমাই গ'ল এইখিনি পৰিব জানো আলুখিনি পৰিলে জানো তোমালোকে কৈছা যে ভৰ্তি হৈ গ'ল দেখোন মোৰ জ্ঞান আৰু নধৰে আৰু এই মটৰখিনি সোমাই যোৱাৰ পিছতো দেখোন জ্ঞান দেখোন তেনেকেই আছে পৰিছে জানো এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এটা সম্পূৰ্ণ হৈ গ'ল দেখা যাওক আৰে এতিয়া দেখোন নকৰিলে গোটা মগুখিনি ঢালি দিলোঁ তাৰমানে কি বুজাইছে এই সৰু পৰীক্ষাটোৰ পৰা মানুহৰ জীৱনত জ্ঞান অৰ্জনটো মৃত্যুৰ দুৱাৰ দলি থকালৈকে শিকি থাকিব কোনো ক'ব নোৱাৰে মই গুৰুজনাৰ কথা সকলো জানো বুলি সংসাৰৰ সকলো জানো বুলি সেইকাৰণে মই যে ক'লো মই নিৰ্দিষ্ট বক্তা হিচাপে উপযুক্ত নহয় যিখিনি কৈছোঁ সেইখিনিৰ কাৰণেহে মই জানো তাতকে ইফাল সিফাল মই নাজানো কাৰণ কিমান তোমালোক মোৰ ব্ৰেইনটোতো এইটোৱেই মই মানুহজন এজনেই কিন্তু দেখিলে প্ৰথমতে ভাবিলোঁ মোৰ হৈ গ'ল আৰু তাৰপিছত এইটো মটৰখিনিও সোমাই গ'ল লৰচৰে হোৱা তাৰপিছত এইটো গোটা মগুখিনিও সোমাই গ'ল ইয়াত যদি মই বালি সোমাই যাব নাই বালি সোমাই যাব তাৰপিছত নাই মোৰ হৈ গ'ল আৰু 80 বছৰমান হৈ গ'ল মোৰ চব হৈ গ'ল আৰু কিয় বতাহখিনিও সোমাব নাই গতিকে মানুহৰ শিক্ষাৰ শেষ নাই সামৰণি নাই সেইকাৰণে কেতিয়াও অহংকাৰী কেতিয়াও নোহোৱা তোমালোকৰ অকমান হ'লেও অহংকাৰ জন্ম হৈছে ৰিজাল্টটো ভাল হোৱাৰ পৰা তেনেকুৱাই হয় আমাৰ সময়ত চতিয়া হায়াৰ ছেকেণ্ডেৰীত একেলগে 15খন নে 20খন স্কুলৰ পৰীক্ষা হৈছিলে চেণ্টাৰত যেতিয়া ছেকেণ্ড লিষ্ট হৈছিলোঁ তেতিয়াও এইখন অকণমান ফুলি গৈছিল বহি থাকোঁতে এনেকুৱা লাগে চাওঁ মূৰ্খ ময়ে চোকা চবৰে তোমালোকৰো হয় চিধা এইটো লুকাই থোৱা কথা লাগে না মই কৈছোঁ আমি স্বাস্থ্য মানুহবিলাকে লুকাই কৰি কথা নকওঁ তোমালোকৰ লগতে ঘৰখনৰ মানুহখিনি তোমাৰ আইতাৰ বাবা দিয়ক হয়তো গুৱাহাটী থকা মাহী পেহী ছোৱালী লগাই ফুৰি থাকে বুজিছানে সেইটো এটা আনন্দ থাকিব লাগে গৌৰৱটো থাকিব লাগে সেই গৌৰৱটো কাক লৈ হয় নিজক লৈ কৰিব লাগে তোমালোকৰ এইটো ভুল হয় এটা সেইকাৰণে মই ক'ব লাগে সকলোৱে গৌৰৱটো নিজক লৈ কৰাটো নিশিকে গৌৰৱটো কৰে আনৰ লগত তুলনা কৰাটো সেইটোৱেই ভুল নিজক লৈ গৌৰৱো কৰিব লাগে আৰু নিজক লৈ হেয় প্ৰতিপন্ন নিজকে কৰাব লাগে তই নোৱাৰি কি কৰি আছিলি তই নিজক ক'ব লাগে আমুকে এইটো কৰিছে তই নকৰিলি তই এইটো ভুল সেইটো সদায় ভুল কাৰণ তুমিয়ে তোমাতকে আৰু ছেকেণ্ড এজন পাৰ্চন গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পৃথিৱীত আছেনে কাৰো মতে নহবা কাৰোবাৰ আদৰ্শত চলি যোৱা জীৱনটো সুস্থিৰ কৰিবৰ কাৰণে কিন্তু কাৰো নিচিনা হ'বলৈ কেতিয়াও নাযাবা আৰু কাৰো লগত তুলনা কৰিবলৈ নাযাবা সেইটোৱে তোমাক বিপহস্ত কৰে তাই দেখোন ফাংচন চাই ৰিজাল্ট ভাল কৰিছে মোক কিয় ঘৰৰ মানুহে যাব নিদিয়ে এই ঘৰৰ মানুহৰ লগত বিদ্ৰোহটো কিয় হ'ল লগৰ এজনীয়ে পাৰিছে তুমি পৰা নাই কিন্তু তোমাৰ মা দেউতাই জানে যে তুমি গ'লে চঞ্চল বা দুদিনলৈকে তুমি পঢ়িব নোৱাৰিবা নিজৰ পেটৰ পোৱালি কথাটো মাকে জানে তাৰ বিদ্ৰোহটো মা দেউতাৰ লগত কৰিলে আৰু এই যে বহি থকা সম্পৰ্কিতসকলৰ আটাইতকৈ বেয়া পোৱা মানুহ দুজনেই হৈছে দেউতাক অকণমান কম বেছি মা এতিয়া নক'বা চাগে আৰু কিন্তু হয় এই
কেপকেপাই থাকে খালি এই নাযাবি নাখাবি এই নুচু এই ক'ত যাওঁ এই ৰচোন না 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 কৈ থকা এজনী একবাৰ মানুহজনী হৈছে মা ময়ো খুব বেয়া পাইছিলোঁ মা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এই ভাওনা চাব নিদিয়ে বিয়া ঘৰলৈ ৰাতি দৰাৰ লগত যাব নিদিয়ে আমুকৰ ঘৰত যাব নিদিয়ে ছোৱালীজনীৰ কথা পাতিব এই টকাৰ পাতিলোঁ বিয়া ঘৰত কোনোবা ছোৱালীজনী ফালে কথা পাতিব টকাৰ হ'ব কাকে কৰিব মা সেই তেতিয়া বেয়া পোৱা মানুহজনী পিছলৈ গম পালো মায়ে ঠিকেই কৈছিল মা গালি পাৰিব নোৱাৰি এবাৰ এনেকুৱা কাম হৈছিলে হাতত থকা মৰিয়ামটো চেপি ফাটি গৈছিল লোকসকলে চব কৈ আছে দৰা ঘৰত মই যাব নোৱাৰো চবেই গালি মাক আছে কি হৈছে মাকৰ আচলতে সোমাই থাক তই মাৰ আচলতে সোমাই থাক আমি যাওঁ দৰা ঘৰত খং উঠিবনে তাকে দেখা পেছ মাই যাওঁ মাই এতিয়াও তোমালোকৰ সময় কি লাগিবি নেকি তেনেকৈ লাগি থাকে লাগে নালাগে লাগিবি নেকি এতিয়া থাকে চব আছে চব নাথাকিলে কেনেকৈ ল'ৰা মানুহ তাতে মায়ে হাই দিছে তেনেকুৱা লাগে যে মা দেউতা নাথাকিলেই ভাল আছে লাহে লাহে সদায় এই কথাখিনি মই কৈছোঁ ন মই নিৰ্দিষ্ট কথা আমাৰ প্ৰেক্টিকেল কথাখিনিয়ে কৈছোঁ যিখিনি কথা দৰকাৰ এতিয়া যাবা যে ক'ৰবাত বাহিৰলৈ পঢ়িবলৈ যাবা যে এতিয়া মনে মেট্ৰিকৰ পৰা হাই ছেকেণ্ডেৰীলৈকে যিখিনি ছাত্ৰ লগত পালা তেওঁলোকৰ পিছত ক'ব পাৰিবা কেতিয়াও তোমাক বিশ্বাসঘাতকতা নকৰে কিন্তু যেতিয়া তুমি ডিগ্ৰী পাবা বহি থাকোঁতেও চাবা সি তোমাক খুচিবলৈ ৰখি আছে নেকি কাৰণ এতিয়াই যুদ্ধখন আচল আৰম্ভ হ'ল যিখন যুদ্ধত এজনৰ শৱদেহৰ ওপৰেদি আনজন উঠি যোৱাটোৰ অভিপ্ৰায় আৰম্ভ হৈছে সাৱধান বহুত ছোৱালী বাহিৰত যেতিয়া পঢ়িবলৈ যায় ডিগ্ৰীত লগৰ ছোৱালী বিভিন্ন ধৰণে ব্লেকমেইলিং কৰি বেয়া কামত ফচাই দিয়ে বিভিন্ন ল'ৰা ক'ব নোৱাৰাকৈ ড্ৰাগছ আসক্তি হয় নিচাগ্ৰস্ত হয় ঘৰ সংসাৰ শেষ হৈ যায় গতিকে এখন সাৱধান হৈ কাৰণ বিশেষকৈ আমি গাঁৱলীয়া পৰিৱেশত সৰুৰে পৰা ডাঙৰ হোৱা আমি বেয়া চিন্তা কিছুমান কি ইমান বেয়া নহ'ব নেকি তাই ইমান বিশ্বাস কৰোঁ ইমান নঠগিব নেকি কিন্তু এনেকুৱা হৈ যায় মানুহৰ মানসিকতাটো তোমাক মানে মাৰ্ডাৰ মৃত্যু পৰ্যন্ত কৰালৈকে কাৰো মানে ইমান মানে ঘাট নপৰে সেইটো চলি আছে গতিকে সকলোলৈকে গালি পাৰিব চব হেৰিকে তোমালোকক সম্বৰ্ধনা দিবলৈ আহি মোক প্ৰথমতে ভাষণ দিবলৈ দিবই নালাগিছিল আমাৰ হিতেশপুৰৰ ছাৰহঁত আছিলে ধুনীয়া ধুনীয়াকৈ তোমালোকক আশীৰ্বাদ দিলেহেঁতেন এই মাষ্টৰ মানুহবিলাক মই গালি পাৰি পেলাই আমি শুধৰণি কৰিব বিচাৰোঁ যাতে উজুতি নোখোৱা বুজিছেনে উজুতি খোৱাৰ পিছত উঠিবলৈ বৰ কষ্ট হয় সেইকাৰণে উজুতি খোৱাৰ আগতে যদি সাৱধান হোৱা জীৱনত আগুৱাই যাব পাৰিবা আৰু যিকোনো সময়তে যিকোনো পঢ়িবৰ ক্ষেত্ৰতে মই যে ইয়ালৈ আহিছোঁ তোমালোকৰ কাৰণে আহিছোঁ যিয়ে পঢ়িবলৈ যোৱা টকা পইচা মই দিব নোৱাৰোঁ কাৰণ মোৰ ঘৰখন মই চলাই আছোঁ তোমাক পঢ়িবৰ কাৰণে মই পইচা দিব নোৱাৰোঁ কিন্তু উভয়জনীভাৱে তুমি কি পঢ়িবা ক'ত পঢ়িবা কেনেকৈ পঢ়িবা ক'ৰবাত বিপদত পৰিছা পৰীক্ষা আছে ক'ত মেটেৰিয়েলখিনি পাম যাৰ কাৰণে মই সেই এক্সামটো ক্লিক কৰিব পাৰিম তাৰ কাৰণে মোৰ মোবাইল নম্বৰটো মনত ৰাখিব পাৰিবা সেইটো কিন্তু মই তোমালোকক যিকোনো সময়তে সহায় কৰিব পাৰিম 98643 মোবাইল কাৰো হাতে হাতে নাই খুব ভাল কথা ডিঙিৰ ওপৰত মূৰটো আছে মূৰৰ ভিতৰত ঘিউখিনি আছে ঘিউখিনি হয়তো পাণ তামোলত পোৱা শুকান নাৰিকলটো হোৱা নাই এতিয়ালৈকে শুকান নাৰিকল যদি হোৱা নাই এই ঘিউখিনি মনত ৰাখি ল'বা কাৰণ আগতে লেণ্ডলাইন যেতিয়া ফোন আছিলে পিচিঅ'লৈ যেতিয়া আমি যাওঁ 10টা মোবাইল নম্বৰ পৰিয়ালৰ মনত থাকে হয়নে এতিয়া মোবাইল যদি হেৰাই যায় ঘৈণীয়েকে গিৰিয়েকৰ নম্বৰটোকে মনত ৰাখিব নোৱাৰে নাথাকে বিপদত পৰিলে মোবাইলটো যদি হেৰাই যায় তেতিয়া ইমাৰ্জেঞ্চি কণ্ডিশ্যন হৈ যায় বুজিছেনে 98643 আমাৰ চান 66161 98643 66161 মন থাকিব এম ৰিলেটেড হাই ছেকেণ্ডেৰী পিছত ক'ত কেনেকৈ পঢ়িবা এষ্ট্ৰফিজিক্স পঢ়িবা কোনোবাই আৰ্টছত যাবা ক'ত যাবা স্কলাৰশ্বিপ কেনেকৈ পাব পাৰি সেইখিনি ক্ষেত্ৰত মই যথেষ্ট চেষ্টা কৰিম তোমালোকক সহায় কৰি দিবৰ কাৰণে এবাৰ মোবাইলটো আকৌ কৈ দিছোঁ 98643 66161 নামটো মৃত্যুঞ্জয় বৰদলৈ কাৰণ আহিলোঁ বা
এই গালু বালু খোলাখুলি কাল মই ভাল নাপাওঁ কাৰণ ইয়াত আহিছোঁ যেতিয়া সময়কণ দিছোঁ যেতিয়া কাৰণ মোৰ ব্যক্তিগত সময়খিনি ৰাজহুৱাভাৱে যেতিয়া দিম ৰাইজৰ সুবিধা হ'ব লাগিব মই নিৰ্দিষ্ট বক্তা এই গামোচাখনৰ কাৰণে ইয়ালৈ অহা নাই মই যিকেইটা কথা ক'ম যাতে তোমালোকৰ জীৱনত যদি এটা বিষয়ো যদি তোমালোকক সহায় কৰিব পাৰে তেতিয়াহ'লে মই ভাবিম যে মই অহাটো সাৰ্থক হৈছে গতিকে এইখিনিকে ক'লোঁ সকলোকে সেৱা জনাইছোঁ যদি কওঁতে মেলোতে থওঁতে জ্যেষ্ঠসকলে বেয়া পাইছে সেৱা জনাইছোঁ আৰু অনুজসকলে যদি বেয়া পাইছে সেইটো বেয়া পোৱাটো তোমালোকে ভাল কথা কাৰণ বেয়া পালেহে ভাল হ'ব পাৰিবা ধন্যবাদ।